নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাইছো এটা ব্ৰেকিং নিউজ চূড়ান্ত হল দুই নিৰ্বাচন আয়ুক্তৰ নাম প্ৰাক্তন আইএএছ বিষয়া জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সান্ধু হ'ব নিৰ্বাচন আয়ুক্ত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত গঠিত তিনিজনীয়া কমিটিয়ে বাছনি কৰিলে এই দুই বিষয়াক কমিটিয়ে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিলে দুই বিষয়াৰ নাম ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিব দুই নিৰ্বাচন বিষয়াৰ নিযুক্তিৰ পাছতে যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে 24ৰ সাধাৰণ নিৰ্বাচনৰ দিন এই মুহূৰ্তত জনাইছো চূড়ান্ত হল দুই নিৰ্বাচন আয়ুক্তৰ নাম প্ৰাক্তন আইএএছ বিষয়া জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সান্ধু হ'ব নিৰ্বাচন আয়ুক্ত দুটা পদ খালী হৈছিল হঠাৎ পদত্যাগ কৰিছিল দুগৰাকীকৈ আয়ুক্তই আৰু তাৰ পিছতে লোকসভা নিৰ্বাচনৰ দিন ঘোষণাক লৈ কিছু অনিশ্চয়তা আহি পৰিছিল কিন্তু শেহতীয়াকৈ এই দুয়োগৰাকী বিষয়াকে নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ বাবে প্ৰস্তুতি এই মুহূৰ্তত চলোৱা হৈছে আৰু শীঘ্ৰেই ঘোষণা কৰা হ'ব নিৰ্বাচনৰ দিন আমাৰ সিনিয়ৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰাৰ সৈতে সংযুক্ত হৈছে সবিশেষ খবৰ লাভ কৰিবলৈ পাৰ্থ জয়ন্ত এই মুহূৰ্তৰ ডাঙৰ খবৰ দুগৰাকী নিৰ্বাচন আয়ুক্তক চিনাক্ত কৰিছে প্ৰধানমন্ত্ৰীৰ নেতৃত্বৰ তিনিজনীয়া পেনেলে আপুনি ক'লেই নাম দুটা দুইগৰাকী প্ৰাক্তন বা অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া এগৰাকী হৈছে জ্ঞানেশ কুমাৰ আৰু আনগৰাকী হৈছে সুখবীৰ সিং সান্ধু ইতিমধ্যে এগৰাকী নিৰ্বাচন আয়ুক্তই কিছুদিনৰ আগতে পদত্যাগ কৰাৰ কাৰণে পদটো খালী আছিলে অৰুণ গোয়েলে পদত্যাগ কৰিছিল আৰু যোৱা ফেব্ৰুৱাৰী মাহত অনুপ পাণ্ডে অৱসৰ লৈছিলে গতিকে দুটা পদবী খালী আছিলে কেৱল ৰাজীৱ কুমাৰ মুখ্য নিৰ্বাচন আয়ুক্তৰে নিৰ্বাচন কমিশ্যন চলি আছিলে এতিয়া নিযুক্ত যিহেতু হ'ল এতিয়া ৰাষ্ট্ৰপতিয়ে যিকোনো মুহূৰ্তত নিযুক্তি পত্ৰ প্ৰদান কৰিব এই দুগৰাকী বিষয়াক তাৰপিছত যিকোনো মুহূৰ্ততে তাৰিখ ঘোষণা হ'ব পাৰে কালিলৈ বা পৰহিলৈ যিকোনো মুহূৰ্তত তাৰিখ ঘোষণা হ'ব পাৰে জয়ন্ত নিৰ্বাচনৰ তাৰিখ নিশ্চয় এই ক্ষেত্ৰত আপুনি ইতিমধ্যে উল্লেখ কৰিলে এটা পদ খালী হৈ আছিল আৰু অৰুণ গোয়েলে পদত্যাগ কৰাৰ পাছতে সমগ্ৰ প্ৰক্ৰিয়াটো পিছুৱাই যাব বুলি ভবা হৈছিল কিন্তু এই ক্ষেত্ৰত তৎপৰতাৰে এই দুয়োগৰাকী প্ৰাক্তন আইএএছ বিষয়াক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হ'ল আৰু সেই মৰ্মে কাইলৈ বা পৰহিলৈ দুটা দিনৰ ভিতৰতে নিৰ্বাচনৰ সূচী ঘোষণা কৰা হ'ব গতিকে এই ক্ষেত্ৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে পাৰ্থ এতিয়া কাৰণ অসমৰ ক্ষেত্ৰতো যদি চোৱা হয় অসমত ইতিমধ্যে নিৰ্বাচন আয়োগৰ এটা দল আহি বিভিন্ন বৈঠকত মিলিত হৈছিল বিহুৰ পূৰ্বে নিৰ্বাচনৰ পোষকতা কৰা হৈছিল এটা পৰ্যায়তে হ'ব পাৰে অসমত নিৰ্বাচন এনেকুৱা ধৰণৰ যি জল্পনা কল্পনা সকলো উৰ পৰিব অতি শীঘ্ৰেই জল্পনা কল্পনা শীঘ্ৰে উৰ পৰিব কাৰণ দুগৰাকী নিৰ্বাচন আয়ুক্তক যিহেতু নিৰ্বাচিত কৰা হৈছে আৰু নিৰ্বাচন আয়ুক্তক আৰু মুখ্য নিৰ্বাচনী আয়ুক্তক নিৰ্বাচিত কৰে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত গঠন হোৱা পেনেলটো এই সন্দৰ্ভত আৰু এটা কথা ক'ব বিচাৰিছো এই পেনেলৰ এজন অন্যতম সদস্য হৈছে বিৰোধী দলৰ দলপতি কংগ্ৰেছৰ দলপতি অধীৰ ৰঞ্জন চৌধুৰী তেওঁ কিন্তু ডিসেন্টিং নোট দিছে তেওঁ এই এপইণ্টমেণ্টত সুখী নহয় কিন্তু যিহেতু দুগৰাকী সদস্য চৰকাৰী পক্ষৰ এগৰাকী প্ৰধানমন্ত্ৰী আৰু এগৰাকী প্ৰধানমন্ত্ৰীৰ পছন্দৰ কেবিনেট মন্ত্ৰী গতিকে তেওঁৰ যি ডিসেন্টিং নোট সেই সহমত পোষণ কৰা নাছিল সেই কথা নৰজিল গতিকে এই দুগৰাকীক ইতিমধ্যে চিনাক্ত কৰা হ'ল চূড়ান্ত কৰা হ'ল এই দুগৰাকীৰ নাম তিনিজনীয়া পেনেলে প্ৰেৰণ কৰিব ৰাষ্ট্ৰপতিক আৰু ৰাষ্ট্ৰপতিয়ে আজিৰ দিনটোৰ ভিতৰতে ৰাষ্ট্ৰপতিৰ জাননীৰ যোগেদি তেওঁলোকক নিযুক্তি প্ৰদান কৰিব আৰু নিযুক্তি দিয়াৰ পিছতে যিকোনো মুহূৰ্ততে তাৰিখ ঘোষণা হ'ব পাৰে আপুনি কৈছে নিৰ্বাচন আয়োগ অসমলৈ আহিছিল কালি জম্মু কাশ্মীৰলৈ গৈছিল গতিকে যিসমূহ প্ৰিপাৰেচন প্ৰস্তুতি সম্পূৰ্ণ হৈছে মাথো এই দুজন আয়ুক্তৰ নিযুক্তিলৈ বাট চাই আছিলে আয়োগ যেহেতু নিযুক্তি হৈ যাব আজি গতিকে যিকোনো মুহূৰ্তত নিৰ্বাচনৰ তাৰিখ ঘোষণা হ'ব বুলি ক'ব পৰা যায় ধন্যবাদ পাৰ্থ সবিশেষ জনালে আৰু আজি এই নিযুক্তি দিয়া হ'ব এই দুয়োগৰাকী নিৰ্বাচন আয়ুক্তক আন এক ডাঙৰ খবৰ যে এক দেশ এক নিৰ্বাচনৰ প্ৰতিবেদন দাখিল কৰা হৈছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক দাখিল কৰিলে প্ৰতিবেদন গঠন কৰা হৈছিল এক উচ্চ ক্ষমতা সম্পন্ন কমিটি প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠন কৰিছিল কমিটি মুঠ 18626 পৃষ্ঠাৰ বৃহৎ প্ৰতিবেদন দাখিল 2023 চনৰ 2 ছেপ্টেম্বৰত গঠন কৰা হৈছিল কমিটিখন দেশৰ বহু বিশেষজ্ঞ আইনজ্ঞৰ মতামত লৈ প্ৰস্তুত কৰা হৈছে প্ৰতিবেদন এই প্ৰতিবেদন কাৰ্যকৰী হলে একে সময়তে দেশত অনুষ্ঠিত হ'ব বিধানসভা আৰু লোকসভা নিৰ্বাচন খুকিয়াকৈ প্ৰতিখন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাটো বিলুপ্ত হ'ব প্ৰতিবেদন কাৰ্যকৰী হলে যোৰহাট কোষাগাৰত আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযান উৎকোচ লোৱা অৱস্থাত হাতেলোটে কৰায়ত্ব কৰিছিল মুনমুন সেন নামৰ এগৰাকী কৰ্মচাৰীক CDPO কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ দৰমহাৰ বিলৰ বাবে উৎকোচ লৈছিল কনিষ্ঠ সহায়কগৰাকী
যোৰহাট কোষাগাৰত আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই চলাইছে অভিযান। উৎকোচ লোৱা অৱস্থাত হাতে লোটে কৰায়ত্ব কৰা হ'ল মুনমুন সেন নামৰ এগৰাকী কৰ্মচাৰী। CDPO কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ দৰমহাৰ বিলৰ বাবে উৎকোচ লৈছিল কনিষ্ঠ সহায়িকাগৰাকীয়ে। আজি মুকলি হ'ল গুৱাহাটীৰ বশিষ্ঠ উৰণ সেতু আৰু জয়ানগৰৰ VUP। সুচল যাতায়াত নিশ্চিতকৰণৰ লক্ষ্যৰে ছলেনযুক্ত গুৱাহাটী বাইপাছৰ অংশ হিচাপে বশিষ্ঠ উৰণ সেতু আৰু জয়ানগৰৰ VUP উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰাৰ পৰা জালুকবাৰী ষ্ট্ৰেচ যেটো 17 কিলোমিটাৰ, এই 17 কিলোমিটাৰক 6 লেন কৰাৰ বাবে এটা প্ৰকল্পৰ অনুমোদন কৰিছিল। এই প্ৰকল্পটোত 443 কোটি টকা, তাৰ মানে প্ৰায় 450 কোটি টকাৰ অনুমোদন কৰা হৈছিল। আৰু এই 450 কোটি টকাৰ ভিতৰত 17 কিলোমিটাৰ পথ 6 লেনিং আৰু 4খন উৰণ সেতু আমাৰ ইতিমধ্যে মই উল্লেখ কৰা মতে 4টা স্থানতে আমাৰ 4টা উৰণ সেতু নিৰ্মাণৰ বাবে প্ৰস্তাৱ আছিল বৰাগাঁও, গড়চুক, লখৰা আৰু বশিষ্ঠত। 17 কিলোমিটাৰ পথ 6 লেনিং, 4খন উৰণ সেতু আৰু লগত দুটা আণ্ডাৰপাছ দুটা ক'ত হৈছে জয়ানগৰ আৰু বেহৰবাৰী। আজি আমি এই সমগ্ৰ পথটো বশিষ্ঠ উৰণ সেতু, জয়ানগৰ আণ্ডাৰপাছ ৰাইজৰ বাবে আমি মুকলি কৰি দিছোঁ আৰু বাকী আন ফ্লাইঅভাৰ কেইখনো ইতিমধ্যে গুৱাহাটীবাসী ৰাইজে বা অসমবাসী ৰাইজে ব্যৱহাৰ কৰি আছে। সংসদৰ উভয় সদনতে 2019 চনত CAA গৃহীত হৈছে। পৰৱৰ্তী সময়ত কোভিডৰ বাবে 2 বছৰ ৰবলগীয়া হৈছিল। মনত ৰখা উচিত যে যোৱা নিৰ্বাচনৰ পূৰ্বেই CAA সংসদত গৃহীত হৈছিল। যেহেতু ইতিমধ্যে বিলখন সংসদত গৃহীত হৈছে, তাৰ পাছত শেহতীয়াকৈ কাৰ নীতি নিৰ্ধাৰণ কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কা সন্দৰ্ভত এইদৰে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া। কাৰ নীতি নিৰ্ধাৰণৰ সৈতে সময়ৰ কোনো সম্পৰ্ক নাই। নিৰ্বাচনৰ পূৰ্বে নীতি নিৰ্ধাৰণ কৰাক লৈ বিৰোধীয়ে কি কাৰণত ইমান হৈচৈ কৰিছে সেয়া আশ্চৰ্যকৰ। প্ৰকৃতাৰ্থত তেওঁলোকে এনেদৰে জনতাৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি ৰাজনৈতিক মুনাফা আদায় কৰাৰ চেষ্টা কৰিছে বুলি মন্তব্য কৰে গৃহমন্ত্ৰীয়ে। তেওঁ পুনৰ কয়, ভাৰতৰ জনতাই বুজি উঠিছে বিৰোধীৰ ষড়যন্ত্ৰৰ কথা। ৰাহুল গান্ধীয়ে হওক, কেজৰিৱালে হওক বা মমতা বেনাৰ্জীয়ে হওক, প্ৰতিটো ৰাজনৈতিক দলেই মিথ্যাচাৰৰ ৰাজনীতিহে কৰে। যোৱা 4 বছৰত কমেই 41 বাৰ ঘোষণা কৰা বুলি প্ৰকাশ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে এয়া হ'বই আৰু এয়া নিৰ্বাচনৰ পূৰ্বেই হ'ব। ভাৰতীয় জনতা পাৰ্টিৰ বাবে CAA ৰাজনৈতিক মুনাফা লাভৰ উদ্দেশ্য নহয়। ভাৰতীয় জনতা পাৰ্টিৰ বাবে আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা কোটি কোটি শৰণাৰ্থীক তেওঁলোকৰ অধিকাৰ দিয়াহে মূল কথা। তেওঁলোকৰ পীড়াৰ পৰা মুক্তি দিয়াৰ লগতে ন্যায়ৰ অপেক্ষাত থকা 3 পুৰুষক ন্যায় প্ৰদান কৰা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য অমিত শ্বাহৰ। सारे विपक्षी दल, ओवैसी हो, राहुल गांधी जी हो या अरविंद केजरीवाल हो या ममता जी हो, ये झूठ की राजनीति कर रहे हैं। इसलिए टाइमिंग का महत्व नहीं है। भारतीय जनता पार्टी ने 2019 में अपने घोषणा पत्र में कहा है कि हम CAA लेकर आएंगे और पाकिस्तान, अफगानिस्तान और बांग्लादेश के जो शरणार्थी है उनको नागरिकता देंगे। तो भारतीय जनता पार्टी का एजेंडा बहुत स्पष्ट है और वो एजेंडे के आधार पर हमें बहुमत मिला है। 2019 में ही ये बिल संसद के दोनों सदनों ने पार कर दिया। उसके बाद कोविड के कारण थोड़ा लेट हुआ। अब टाइमिंग का क्या महत्व है? सरकार ने अपनी विल चुने जाने से पहले अभिव्यक्त कर दी है। चुनने के बाद फर्स्ट प्रायोरिटी में पहले ही साल में दोनों सदनों से इस कानून को मान्यता मिल गई है। रूल्स फॉर्मेलिटी है। अब टाइमिंग का या पॉलिटिकल गेन या लॉस का सवाल नहीं है। अब विपक्ष तुष्टीकरण की राजनीति कर कर, एपीसमेंट की पॉलिटिक्स कर कर
वोट बैंक को कंसोलिडेट करना चाहता है। मैं उनको विनंती करना चाहता हूं कि आप एक्सपोज हो चुके हो, ये मत करिए। पूरे देश की जनता जानती है कि सीएए इस देश का कानून है, और ये 4 साल में मैं कम से कम 41 बार बोला हूं कि ये होगा, चुनाव के पहले होगा। अब क्या मतलब है टाइमिंग का सवाल करने का? व्हील ऑफ लेजिस्लेटर, व्हील ऑफ गवर्नमेंट बिल से प्रकट होता है या रूल से प्रकट होता है? ऑब्वियसली बिल से। रूल व्यवस्था करता है, जो करने में पहले कोविड के कारण और बाकी सारे पॉलिटिकल इश्यूज के कारण लेट हुआ। मगर कब से नागरिकता मिलेगी? तो 2014 के पहले से। वो थंब रूल वहीं का वहीं है। आज क्या फर्क पड़ गया है बताइए? कोई फर्क नहीं पड़ा है। भारतीय जनता पार्टी को के लिए ये पॉलिटिकल गेन का मुद्दा नहीं है। भारतीय जनता पार्टी के लिए, हमारे नेता नरेंद्र मोदी जी के लिए अफगानिस्तान, पाकिस्तान और बांग्लादेश से आए हुए करोड़ों शरणार्थियों को उनका अधिकार देने का मुद्दा है, उनकी वेदना से मुक्ति दिलाने का मुद्दा है, और उनकी 3 पीढ़ी को न्याय देने का मुद्दा है, जो कांग्रेस पार्टी ने कभी नहीं दिया। ইফালে এনআৰচি আৰু চিএৰ মাজত কোনো সম্পৰ্ক নাই বুলি কয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। এনআৰচি আৰু কাৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত গৃহমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। এনআৰচি ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা এটা প্ৰক্ৰিয়া। ইয়াৰ সৈতে কাৰ কোনো সম্পৰ্ক নহয়। অসমৰ সৰ্বত্ৰ চিএএ প্ৰযোজ্য হ'ব। কেৱল 2 প্ৰকাৰৰ বিশেষ অধিকাৰ থকা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহতহে কা প্ৰযোজ্য নহ'ব। অৰ্থাৎ ইনাৰ লাইন পাৰ্মিট আৰু ষষ্ঠ অনুসূচীভুক্ত ৰাজ্যত চিএএ প্ৰযোজ্য নহ'ব। চিএএৰ বাবে জনজাতীয় লোকসকলৰ অধিকাৰ কোনো প্ৰকাৰে খৰ্ব নহয় বুলিও স্পষ্টীকৰণ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ। असम में जो एनआरसी की ऑर्डर हुए वो सुप्रीम कोर्ट ऑफ इंडिया की, इसका सीए से कोई लेन देन नहीं है। आसाम नहीं, देश के हर हिस्से में सीए लागू होगा। सिर्फ नॉर्थ ईस्ट के राज्य जहां पर 2 प्रकार के विशेषाधिकार उनको दिए गए हैं, वो विशेषाधिकार के तहत जो राज्य आते हैं उनको ही सीए नहीं होगा। एक इनर लाइन परमिट का प्रोविजन है, और संविधान की 6ठी अनुसूची में शामिल जनजातीय क्षेत्र है। हाँ, वो जो 6th शेड्यूल जो 6th शेड्यूल में वो असम के कुछ जम्मू कश्मीर के कुछ इलाके, राजस्थान के कुछ इलाके, हिमाचल के कुछ इलाके आते हैं उसमें। वहां नहीं लागू होगा, बाकी सब जगह लागू होगा। पर लोग नहीं जानते ना, क्योंकि कुछ साल वो यहाँ है, कुछ साल, और जो ट्राइबल इलाके हैं उनका जो कॉम्पोजिशन है वो बदलेगा नहीं सीए की वजह से? जरा भी नहीं बदलेगा। हाँ। ट्राइबल कॉम्पोजिशन और उनके अधिकार को हम जरा भी डाइल्यूट नहीं कर रहे हैं। हाँ। हमने एक्ट में ही प्रोविजन कर दिया है कि जहां पर भी इनर लाइन परमिट है और जहां संविधान की 6ठी सूची में जो क्षेत्र शामिल किए गए हैं, इन पर वहां पर सीए नहीं लागू होगा, और वहां के एड्रेस वाला एप्लीकेशन भी ऐप में अपलोड ही नहीं होता है। तो लागू होने का सवाल ही नहीं आता है। और एक्ट में ही प्रोविजन है, मगर हमने एप्लीकेशन में भी वो एरिया को एक्सक्लूड कर दिया है। कोई अप्लाई करेगा भी वो वहां से तो नहीं, ऐप ही नहीं खुलेगा। पर वो कहीं और जाके अप्लाई कर सकता है ना? तो वो भारत के नागरिक तो बन नहीं सकते हैं। हाँ, अच्छा, ओके। वो संविधान की 6ठी अनुसूची में सुरक्षित क्षेत्रों के नागरिक नहीं बन सकते। इनर लाइन परमिट से सुरक्षित क्षेत्रों के नागरिक नहीं बन सकते। वो भारत के नागरिक बन ही सकते हैं। ইফালে চিএএ সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 4 দিনত অসমত এজনো লোকে আবেদন কৰা নাই। অসমত বাহিৰা মানুহ নাহে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। অসমক কৰিডৰ হিচাপেহে ব্যৱহাৰ কৰে মানুহে। চিএএ আন্দোলনৰ নামত 5 জনক কিয় শ্বহীদ কৰা হ'ল তাৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন কৰিব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে। যোনে কৰিছে, I am not very enthusiastic about the CA things. কাৰণ গোটেই মানুহবিলাকে উত্তৰ দিব লাগিব। অসমখনৰ কেছটো আমাৰ আবেগত চলোতো আমি কোনেও কেছটো ধৰিব পৰা নাই। কথাটো হ'ল CA there is a cut off line 1/1/2014. So তুমি যদি 1/1/2014 আগত আহিছিলা, why you have not applied NRC? বাকি ষ্টেটত যদি 21ত সোমোৱা মানুহজনেও কয় যে মই 14ত আহিছোঁ, তেওঁৰ প্ৰুফ নাই।
অসমত প্ৰুভ হৈ গ'ল যে মই 2014ৰ আগত আহিছোঁ কাৰণে মই NRCত এপ্লাই কৰিছিলোঁ, নহ'লেতো মই নাই। সেইকাৰণে অসমত CAত এপ্লাই কৰা মানুহ আটাইতকৈ কম হ'ব। এতিয়া পৰ্টেল খোলা আছে, এভৰি ডে আপোনালোকে চাব পাৰিব অসমৰ পৰা পৰ্টেলত কিমান মানুহে আবেদন কৰিছে। এতিয়া 5জন শ্বহীদৰ মৃত্যুৰ উত্তৰ বহুত মানুহে দিব লাগিব আফটাৰ 45 ডেজ। যুক্তি ইয়াত কোনেও দিব নাহে। ডাঙৰ সমস্যাটো হৈছে কি, আমি নামানো, নুবুজো। আৰে নুবুজিলে কেনেকৈ কৰিবা? বুজিলেহে আন্দোলন কৰিব পাৰিবা। সেইকাৰণে অসমত গোটেইটো এটা ফিয়াস্কো হ'ব। দেয়াৰ উইল বি ন' ফ্ৰেছ এপ্লিকেশ্যন। পিছত আমি কেম্প বহাব লাগিব NRCত বায়'মেট্ৰিক লগ হৈ থকা মানুহখিনিক, এপ্লিকেশ্যন কৰ বুলি। আজিতো 4 দিন গ'লেই কেইটা অসমৰ পৰা আবেদন হ'ল? অসমত মানুহ নাহে কাৰণ ইয়াত ইক'চিষ্টেমটো ইমান ষ্ট্ৰং, মানুহে একচেপ্টে নকৰে। এইটো কৰিডৰ হিচাপেহে ইউজ কৰে, সোমাই পেলাই ওলাই যায়। আৰু অসমৰো ইভেন বাংলাদেশী মুছলমানো অসমত নতুন সোমোৱাই নাই, ওলাই গুচি যায় অসমৰ পৰা। কাৰণ আমি ইয়াত ইমান বস্তুটো ডিবেটেবল হৈ গ'ল। ইয়াত কলিকতাত গ'লে ট্ৰিবুনেল নাই, IMDT নাই, কলিকতাত গ'লে ভোটাৰ নাই। গতিকে মানুহ অসমত থাকিবনে বেংগলত গুচি যাব? বিহাৰত গ'লে ভোটাৰ ট্ৰিবুনেল নাই। অসমত প্ৰায় 100 টকা লেবাৰ কৰিলে, গুজৰাটত গ'লে 300 টকা। অসমৰ মানুহে যদি গুজৰাটত গৈ আছে কাম কৰিব, কৰ্ণাটকত গৈ আছে, એટલે বাংলাদেশৰ মানুহ গুজৰাট কৰ্ণাটকত নগৈ অসমত কিয় আহিব? CAৰ ফলত যদি পাৰ্চী আৰু খ্ৰীষ্টিয়ানসকলক ভাৰতলৈ আহিব দিব পাৰে, তেন্তে মুছলমানসকলক কিয় এই সুবিধাৰ পৰা বঞ্চিত হ'ল বুলি সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত অমিত শ্বাহে কয়, মুছলমানসকলৰ বাবে ভাৰতৰ এটা অংশ ভাগ কৰা হৈছিল। যিসকল লোক অখণ্ড ভাৰতৰ অংশ, যিসকল ধাৰ্মিক প্ৰতাৰণাৰ বলি হৈছে, তেওঁলোকৰ মৰ্যাদা উভতাই দিয়াৰ বাবেহে এই প্ৰচেষ্টা বুলি কয় গৃহমন্ত্ৰীগৰাকীয়ে। मुस्लिम आबादी के लिए ही वो हिस्सा आज भारत का भाग नहीं है। वो भूमि इसीलिए दे दी गई थी। फिर तो हर देश से अव्यवस्था से जो आना चाहिए, इसके लिए भारत के दरवाजे खोल लो। भारत कहां बचता है? अखंड भारत के जो लोग हिस्सा थे और जिन पर धार्मिक प्रताड़ना हुई है, उसको शरण देना मैं मानता हूं हमारी नैतिक जिम्मेदारी है और हमारी कॉन्स्टिट्यूशनल रिस्पॉन्सिबिलिटी। जब विभाजन हुआ तब पाकिस्तान में 23% हिंदू थे, हिंदू और सिख थे। आज 3.7% बच गए। कहां गए सारे? इतने सारे तो यहां आए नहीं। धर्म परिवर्तन हुआ, अपमानित किया गया, 2म दर्जे के नागरिक के नाते इनको रखा गया। कहां जाएंगे ये लोग? क्या देश इसका विचार नहीं करेगा? देश की पार्लियामेंट इसका विचार नहीं करेगी? देश की पॉलिटिकल पार्टियों ने इनका विचार नहीं करना चाहिए? आप इस लॉ को आइसोलेशन में नहीं दे सकते। इस देश का एक इतिहास है। 15 अगस्त 1947 को देश का विभाजन हो गया, देश 3 हिस्सों में बंट गया। वो बैकग्राउंड है। भारतीय जनसंघ, भारतीय जनता पार्टी हमेशा विभाजन का विरोध किया। हम कभी सहमत नहीं थे। इस देश का विभाजन धर्म के आधार पर होना ही नहीं चाहिए था, मगर उस वक्त किया गया। जब धर्म के आधार पर आप विभाजन करते हो और वहां जो अल्पसंख्यक है उन लोगों पर ढेर सारे अत्याचार हो, धर्म परिवर्तन कराए जाए, इनकी महिलाओं को अपमानित किया जाए, वो माँ बहन बेटी के लिए वो शरण में आए भारत की, तो क्या उसको यहाँ नागरिकता का अधिकार नहीं है? और स्वयं कांग्रेस के नेताओं ने आजादी के वक्त सैकड़ों भाषणों में कहा है कि अभी मारकाट चल रही है, अभी जहां है वहां रह जाइए, बाद में जब कभी भी भारत में आएंगे आपका स्वागत है। परंतु बाद में इलेक्टोरल पॉलिटिक्स चालू हुई, वोट बैंक की राजनीति चालू हुई। एपीसमेंट के कारण वो वादा कांग्रेस पार्टी ने कभी पूरा नहीं किया, जो आज नरेंद्र मोदी पूरा कर रहे हैं। আৰু কাৰ প্ৰসংগতে বিৰোধীয়ে বিজেপিয়ে ভোট বেংকৰ ৰাজনীতি কৰিছে বুলি উত্থাপন কৰা অভিযোগ সন্দৰ্ভত মন্তব্য কৰে অমিত শ্বাহে। আচলতে বিপক্ষৰ কোনো কাম নোহোৱা হৈছে। তেওঁলোকেতো সাৰ্জিকেল ষ্ট্ৰাইক 370 বিলুপ্তিকৰণৰ সময়তো এয়া ৰাজনৈতিক লাভালাভৰ বাবে কৰা হৈছিল বুলি কৈছিল। আমি কি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ নিদিয়াকৈ থাকিম নেকি বুলি প্ৰশ্ন অমিত শ্বাহৰ। पक्ष को और कोई काम नहीं। उन्होंने तो सर्जिकल स्ट्राइक और एयर स्ट्राइक को भी बताया कि आपका पॉलिटिकल फायदा है, तो क्या हम टेररिज्म पर कदम न उठाए? इन्होंने 370 को भी बताया कि ये आपके पॉलिटिकल फायदे के लिए कर रहे हैं। हम 1950 से कह रहे हैं कि हम 370 को हटाएंगे।
उनका हिस्ट्री है, जो बोलते हैं वो करते नहीं है। मोदी जी का हिस्ट्री है, जो भारतीय जनता पार्टी ने कहा है, नरेंद्र मोदी ने कहा है, वो पत्थर की लकीर है। मोदी की हर गारंटी पूरी होनी है। और এইখিনি মুহূৰ্তত জনাও যে বৰ্তমান কোকৰাঝাৰৰ পৰা বৰপেটা অভিমুখে আহি আছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। আজি বৰপেটাত নিৰ্বাচনী ৰণদংকা বজাব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। কোকৰাঝাৰত বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰে ৰাজনাথ সিঙে আৰু এই মুহূৰ্তত বৰপেটাৰ বিশাল জনসভাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। বৰপেটাৰ প্ৰাৰ্থী অগপৰ ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তত ফণীভূষণ চৌধুৰীয়ে ভাষণ প্ৰদান কৰিছে জনসভাত। পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো। আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনালোকে মোক আশীৰ্বাদ কৰি মই আপোনালোকক সেৱা আগবঢ়াব পাৰোঁ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত যাতে অলপ হ'লেও আমি বৰপেটাবাসী ৰাইজে অৰিহণা আগবঢ়াব পাৰোঁ, তাকেই আপোনালোকৰ ওচৰত আবেদন, তাকেই আপোনালোকৰ ওচৰত আহ্বান জনাই পুনৰবাৰ আপোনাৰ সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি মই বক্তব্য সামৰিছোঁ। ধন্যবাদ। জয় অসম। আমাৰ মাজত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী মাননীয় ৰাজনাথ সিং ডাঙৰীয়া ইতিমধ্যে উপস্থিত হৈছেহি। সকলোকে এটা বিশাল হাত চাপৰি থিয় হৈ হাত চাপৰি বজাই মাননীয় ৰাজনাথ সিং ডাঙৰীয়া, মাননীয় ভৱেশ কলিতা ডাঙৰীয়া, মাননীয় অতুল বৰা ডাঙৰীয়া প্ৰমুখ্যে আমাৰ সন্মানীয় নেতৃবৃন্দক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো। ভাৰত মাতা কে, ভাৰত মাতা কে। নৰেন্দ্ৰ মোদী জিন্দাবাদ, राजनाथ सिंह जिंदाबाद, भवेश कलिता जिंदाबाद, डॉक्टर हिमंत बिश्व शर्मा जिंदाबाद, अतुल बोरा जिंदाबाद। भारत माता के जय असम। माननीय राजनाथ सिंह डाঙৰীয়াক আমি ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ পুনৰবাৰ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আমাৰ মাজত আহি উপস্থিত হৈছেহি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সন্মানীয় ৰাজ্যিক সভাপতি মাননীয় ভৱেশ কলিতা ডাঙৰীয়া। আমাৰ মাজত আহি উপস্থিত হৈছেহি অসম গণ পৰিষদৰ সন্মানীয় সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী মাননীয় অতুল বৰা ডাঙৰীয়া। মই মাননীয় ৰাজনাথ সিং ডাঙৰীয়াক সভাৰ আৰম্ভণিতে বৰপেটাৰ এই ঐতিহ্যমণ্ডিত বৰপেটাৰ পৰম্পৰাগত যি সামগ্ৰী আছে, এখন ফুলাম গামোচা আৰু চেৰেং চাদৰে আদৰণি জনাবৰ বাবে মাননীয় ভৱেশ কলিতা ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া, মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক অনুৰোধ জনাইছো। ৰাজনাথ সিং জিন্দাবাদ, ৰাজনাথ সিং জিন্দাবাদ, नरेंद्र मोदी जिंदाबाद, जेपी नड्डा जिंदाबाद, डॉक्टर हिमंत बिश्व शर्मा जिंदाबाद। এয়া অসমৰ সন্মানীয় গুৰু আসনৰ প্ৰতীকৰে মাননীয় প্ৰতিৰক্ষা মন্ত্ৰী ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি মাননীয় ৰাজনাথ সিং ডাঙৰীয়াক আদৰণি জনোৱা হৈছে। এয়া এখন বৰতলৰে সৈতে ভাৰত মাতা কে জয় অসম। জাতিৰ সুন্দৰ আমাৰ মাজত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সন্মানীয় সভাপতি, ৰঙিয়া সমষ্টিৰ সন্মানীয় বিধায়ক মাননীয় ভৱেশ কলিতা ডাঙৰীয়াক তেখেতৰ ভাষণ প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছো। সকলো ৰাইজক এটা হাত চাপৰিৰ সৈতে মাননীয় ভৱেশ কলিতা ডাঙৰীয়াক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো। নমস্কাৰ। भारत माता की, भारत माता की। आदरणीय नरेंद्र मोदी जी, नरेंद्र मोदी जी, जेपी नड्डा जी, जेपी नड्डा जी, हिमंत बिश्व शर्मा डाঙৰীয়া, हिमंत बिश्व शर्मा डाঙৰীয়া, अतुल बरा डाঙৰীয়া,
अतुल बरा डांगरिया, राजनाथ सिंह जी, भारत माता की। आवाज कम আছে কিয়? মই প্ৰথমে আপোনালোক সকলোকে आदरणीय राजनाथ जी उष्म आदरणीय जनार कारण एक करताल ध्वनि से स्वागत करना है। अब सबको मेरा विनम्र अनुरोध है, खड़ा होके सब लोग। धन्यवाद। तो आज के ये विशाल जनसभा में हमारा बीच में विराजमान भारतीय जनता पार्टी के वरिष्ठ नेता, पूर्व अध्यक्ष, देश की रक्षा मंत्री परम आदरणीय राजनाथ जी, इस सभा में हमारा बीच में विराजमान असम गण परिषद के अध्यक्ष, असम सरकार के ज्येष्ठ मंत्री आदरणीय अतुल बरा जी, असम सरकार के वरिष्ठ मंत्री